নমস্কাৰ এই মুহূৰ্তৰ অসমৰ প্ৰত্যেকগৰাকী জনতালৈ দিবলৈ ওলাইছো ডাঙৰ খবৰ। আজি হৈছে 18 জানুৱাৰী। আজি অসমৰ লাখ লাখ দুখীয়াসকললৈ কেইখনমান চৰকাৰী আঁচনি লৈ দিবলৈ ওলাইছো ডাঙৰ খবৰ। তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত PM কিষাণ আঁচনিৰ 19 নম্বৰ কিস্তিৰ 2000 টকা প্ৰদানৰ পৰা আৰম্ভ কৰি জব কাৰ্ড লৈ কেইখনমান গুৰুত্বপূৰ্ণ খবৰ প্ৰদান কৰিম। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হলে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওক। তো আজিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হ'ল মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযান আঁচনিলৈ। তো যিসকলে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযান আঁচনিত আবেদন কৰিছিল সেইসকলৰ ভিতৰত কেৱল মাত্ৰ এইবোৰ মানুহে লাভ কৰিব মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযান আঁচনিৰ টকা। তো কোনবোৰ মানুহে লাভ কৰিব হে আপোনালোকক এতিয়া বিতংভাৱে জনাই দিছো। তো ইয়াতে লিখা আছে এই অভিযানে দৰিদ্ৰ সীমাৰেখাৰ তলত আৰু নিম্ন আয়ৰ পৰিয়াল, ক্ষুদ্ৰ উদ্যোগী, যুৱক যুৱতীসকল উৎসাহিত কৰি উপাৰ্জনৰ সুযোগ সুবিধা প্ৰদান কৰিব। 2 নম্বৰত কৈছে আঁচনিখনৰ অধীনত পেছাদাৰী পাঠ্যক্ৰম সম্পূৰ্ণ কৰাৰ পিছত স্বনিয়োজন কৃষি আৰু উদ্যান শস্য, মীন পালন, হাঁহ কুকুৰা, দুগ্ধ পালন, পেকেজিং, ৰেডিমেড পোচাক, গছ পুলি ৰোপণ, কাঠ আধাৰিত উদ্যোগ, ষ্টেচনাৰী, ফেব্ৰিকেশ্যন, হাৰ্ডৱেৰৰ সামগ্ৰী আদিৰ দৰে উপাৰ্জনক্ষম সৃষ্টিকাৰী কাৰ্যকলাপ সামৰি লোৱা হ'ব। 3 নম্বৰত কোৱা হৈছে অহা 2 বছৰত আঁচনিখনৰ জৰিয়তে 2 লাখ যুৱক যুৱতীক সাঙুলিয়াৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। তাৰপিছত 4 নম্বৰত কোৱা হৈছে হিতাধিকাৰীসকলে তেওঁলোকৰ যোগ্যতা অনুসৰি মিশ্ৰিতভাৱে চৰকাৰী অনুদান আৰু সুদবিহীন চৰকাৰী ঋণ 2টা কিস্তিত 2 লাখ, 3 লাখ আৰু 5 লাখকৈ টকা লাভ কৰিব। তাৰপিছত 5 নম্বৰত কোৱা হৈছে নিৰ্বাচিত হিতাধিকাৰীসকলে উদ্যমিতা, পৰিচালনা আৰু একাউণ্টিং দক্ষতা বৃদ্ধিৰ বাবে নিৰ্বাচিত শৈক্ষিক দক্ষতা প্ৰশিক্ষণ প্ৰতিষ্ঠান 1 মাহৰ প্ৰশিক্ষণ ল'ব লাগিব, য'ত তেওঁলোকে 10,000 টকাকৈ বৃত্তি হিচাপে প্ৰদান কৰা হ'ব। তো ইয়াতে কোৱা অনুযায়ী যিসকল দুখীয়া মানুহে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযান আঁচনিত আবেদন কৰিছে সেইসকল দুখীয়া মানুহক অসম চৰকাৰে ক্ৰমে 2 লাখ টকাৰ পৰা আৰম্ভ কৰি 5 লাখকৈ টকাৰ আৰ্থিক সাহায্য লাভ কৰিব। লগতে এইখন আঁচনিৰ জৰিয়তে দক্ষতা আৰু বিকাশৰ প্ৰশিক্ষণ প্ৰদান কৰিব। তো প্ৰশিক্ষণ চলাকালীন 10,000কৈ টকাৰ বৃত্তি এইখন আঁচনিৰ জৰিয়তে লাভ কৰিব। তাৰপিছত আৰু কি লিখা আছে আপোনালোকক পঢ়ি শুনাই দিছোঁ, অনুগ্ৰহ কৰি চাই থাকিব। তাৰপিছত লিখা আছে হিতাধিকাৰীসকলে পূৰণ কৰিব লাগিব চৰ্তসমূহ। তো আপোনালোকে যদি 2 লাখ টকাৰ পৰা আৰম্ভ কৰি 5 লাখকৈ টকা পাব বিচাৰে তেন্তে এইবোৰ চৰ্ত পূৰণ কৰিব লাগিব। তো কি চৰ্ত পূৰণ কৰিব লাগিব এটা এটাকৈ আপোনালোকক জনাই দিছোঁ। তো ইয়াতে প্ৰথমে কোৱা হৈছে হিতাধিকাৰী অসমৰ স্থায়ী বাসিন্দা হ'ব লাগিব আৰু বয়সৰ সীমা 18 পৰা আৰম্ভ কৰি 45 বছৰৰ ভিতৰত হ'ব লাগিব। 2 নম্বৰত কোৱা হৈছে শিক্ষাগত অৰ্হতা ন্যূনতম 10ম শ্ৰেণী উত্তীৰ্ণ হ'ব লাগিব। তাৰপিছত 3 নম্বৰত কোৱা হৈছে উপাৰ্জন সৃষ্টিকাৰী কাৰ্যকলাপ, ITI, ডিপ্ল'মা ইত্যাদিৰ বাবে প্ৰয়োজনীয় দক্ষতা জ্ঞান আদি থাকিব লাগিব। 4 নম্বৰত কোৱা হৈছে পূৰ্বতে লোৱা ঋণ পৰিশোধৰ ক্ষেত্ৰত কোনো বেমেজালি থাকিব নোৱাৰিব। 5 নম্বৰত কৈছে চৰকাৰী কৰ্মচাৰী পেঞ্চনাৰ পৰিয়ালৰ সদস্য হ'ব নোৱাৰিব। 6 নম্বৰত কৈছে প্ৰতিটো পৰিয়ালত কেৱল এজন সদস্যই এই আঁচনিৰ বাবে যোগ্য। 6 নম্বৰত কৈছে 1 এপ্ৰিল 2023 পূৰ্বে নিয়োগ বিনিময় কেন্দ্ৰ এমপ্লয়মেণ্ট এক্সচেঞ্জত পঞ্জীয়ন কৰিব লাগিব। তো ইয়াতে কোৱা অনুযায়ী যিসকল মানুহে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযান আঁচনিৰ 2 লাখ টকাৰ পৰা আৰম্ভ কৰি 5 লাখকৈ টকা পাব বিচাৰে সেইসকলে এইবোৰ চৰ্ত মানিব লাগিব। তো এইবোৰ চৰ্ত মনা প্ৰতিগৰাকী মানুহে লাভ কৰিব 2 লাখ টকাৰ পৰা আৰম্ভ কৰি 5 লাখকৈ টকা। তেতিয়া আপোনালোকক দিবলৈ ওলাইছোঁ আজিৰ দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। তো আজিৰ দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল জব কাৰ্ড লৈ। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে জব কাৰ্ড লৈ এনেকৈ এখন আপডেট ইতিমধ্যে আমাৰ হাতত আহি পৰিছে। তো ইয়াতে কি লিখা আছে আপোনালোকক পঢ়ি বিতংভাৱে বুজাই আছোঁ, অনুগ্ৰহ কৰি
চাই থাকিব। তো ইয়াতে লিখা আছে মহাত্মা গান্ধী ৰাষ্ট্ৰীয় গ্ৰাম্য নিয়োগ নিশ্চিত আঁচনি MGNREGA। তো যিসকল মানুহে এতিয়ালৈকে জব কাৰ্ড পোৱা নাই সেইসকল মানুহে এনেকৈ কৰিব পাৰিব নতুন জব কাৰ্ডৰ আবেদন। তাৰপিছত কৈছে আপুনি মজুৰি ভিত্তিক কৰ্মসংস্থাপন বিচাৰে নেকি? আপোনাৰ বয়স 18 বছৰ বা তাতকৈ অধিক নেকি? তেন্তে আপুনি আপোনাৰ গাঁও পঞ্চায়তত যোগাযোগ কৰক। তো যিসকল মানুহৰ বয়স 18 বছৰ বা তাতকৈ অধিক সেইসকল মানুহে এতিয়া বিচাৰিলেই বনাব পাৰে জব কাৰ্ড। তো MGNREGAৰ অধীনত যদি জব কাৰ্ড বনাব বিচাৰে তেন্তে আপোনালোকৰ পঞ্চায়তৰ সৈতে যোগাযোগ কৰিয়ে বনাব পাৰিব জব কাৰ্ড। তাৰপিছত কৈছে গ্ৰাম উন্নয়ন সকলৰ বাবে অসম চৰকাৰে কেন্দ্ৰীয় চৰকাৰৰ সহযোগিতাত আপোনাৰ দৰে ইচ্ছুক ব্যক্তিৰ বাবে ৰূপায়ণ কৰিছে মহাত্মা গান্ধী ৰাষ্ট্ৰীয় গ্ৰাম্য নিয়োগ নিশ্চিত আঁচনি। তো যিসকল মানুহে এতিয়ালৈকে জব কাৰ্ড পোৱা নাই সেইসকল মানুহে মহাত্মা গান্ধী ৰাষ্ট্ৰীয় গ্ৰাম্য নিয়োগ নিশ্চিত আঁচনিৰ অধীনত লাভ কৰিব জব কাৰ্ড। লগতে যিসকলৰ জব কাৰ্ড আছে সেইসকলে কি সুবিধা লাভ কৰিব সেয়াও আপোনালোকক জনাই দিছোঁ। তো ইয়াতে লিখা আছে আপুনি কাম বিচাৰি 15 দিনৰ ভিতৰতে কাম পোৱাৰ লগতে কাম কৰাৰ 15 দিনৰ ভিতৰতে প্ৰতিদিনৰ মজুৰি 238 টকাকৈ লাভ কৰিব। তো যিসকল মানুহে জব কাৰ্ড বনোৱাৰ পিছত কাম বিচাৰি আছে সেইসকলে 15 দিনৰ ভিতৰতে লাভ কৰিব কাম, লগতে 238 টকাকৈ মজুৰি প্ৰতিদিনে লাভ কৰিব। তাৰপিছত লিখা আছে মনত ৰাখিব ইয়াৰ বাবে আপুনি ল'ব লাগিব এখন জব কাৰ্ড। আপোনাৰ গাঁও পঞ্চায়তৰ পৰা লাভ কৰা এই জব কাৰ্ড কেৱল আপোনাৰেই নহয়, আপোনাৰ পৰিয়ালৰ প্ৰাপ্তবয়স্ক প্ৰতিগৰাকী কৰ্মৰত ব্যক্তিৰ নাম সন্নিৱিষ্ট কৰিব পাৰে। এই জব কাৰ্ডৰ অধীনত আপোনাৰ পৰিয়ালটোত বছৰত 100 দিনৰ কৰ্মসংস্থাপন লাভ কৰিব। আপোনাৰ জব কাৰ্ড কেৱল আপুনি ব্যৱহাৰ কৰিব পাৰিব। আপোনাৰ জব কাৰ্ড আপোনাৰ লগতে ৰাখিব। এই জব কাৰ্ড আনে ব্যৱহাৰ কৰিব নোৱাৰিব। আপোনাৰ একাউণ্টৰ পৰা অন্য লোকক টকা উলিয়াই নিদিব। তো যিসকল মানুহৰ জব কাৰ্ড আছে সেইসকল মানুহে এতিয়া বিচাৰিলেই নিজৰ জব কাৰ্ডৰ সহায়ত কৰিব পাৰিব চৰকাৰী কাম। তো চৰকাৰী কাম কৰাৰ পিছত আপোনালোকক চৰকাৰে 15 দিনৰ ভিতৰতে প্ৰতিদিনৰ মজুৰি 238 টকাকৈ প্ৰদান কৰিব। লগতে এবছৰৰ ভিতৰত যিসকল মানুহৰ জব কাৰ্ড আছে সেইসকল মানুহে জব কাৰ্ডৰ সহায়ত 100 দিনৰ কাম লাভ কৰিব। তো আপোনালোকে যদি জব কাৰ্ডৰ সহায়ত কাম কৰিব বিচাৰে তেন্তে এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। তেন্তে ইয়াৰ নেক্সট ভিডিঅ'ত আপোনালোকক জনাই দিম যে জব কাৰ্ডৰ সহায়ত ক'ত আৰু কেনেকৈ কাম লাভ কৰিব। এতিয়া আপোনালোকক দিবলৈ ওলাইছোঁ আজিৰ তৃতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। তো আজিৰ তৃতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল PM কিষাণ আঁচনিলৈ। তো যিসকল কৃষকৰ নাম PM কিষাণ আঁচনিত অন্তৰ্ভুক্ত হৈ আছে সেইসকল কৃষকে এতিয়া PM কিষাণ আঁচনিৰ 19 নম্বৰ কিস্তি 2000 টকা পাবলৈ অপেক্ষা কৰি আছে। তো যিসকল কৃষকে PM কিষাণ আঁচনিৰ 18 নম্বৰ কিস্তি 2000 টকা লাভ কৰিছে সেইসকল কৃষকে নিঃসন্দেহে লাভ কৰিব PM কিষাণ আঁচনিৰ 19 নম্বৰ কিস্তি 2000 টকা। তো কেতিয়া লাভ কৰিব এতিয়া আপোনালোকক বিতংভাৱে জনাইছোঁ। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। তো ভাৰত চৰকাৰে উল্লেখ কৰা অনুযায়ী যিসকল কৃষকৰ নাম PM কিষাণ আঁচনিত অন্তৰ্ভুক্ত হৈ আছে সেইসকল কৃষকক প্ৰতি 4 মাহৰ মূৰে মূৰে চৰকাৰে প্ৰদান কৰে PM কিষাণ আঁচনিৰ এটাকৈ কিস্তি। তো PM কিষাণ আঁচনিৰ হিতাধিকাৰীসকলক ভাৰত চৰকাৰে যোৱা অক্টোবৰ মাহত প্ৰদান কৰিছে PM কিষাণ আঁচনিৰ 18 নম্বৰ কিস্তিৰ ধন। তো PM কিষাণ আঁচনিৰ 19 নম্বৰ কিস্তি 2000 টকা কেতিয়া প্ৰদান কৰিব এই বিষয়ত ইয়াতে কি লিখা আছে পঢ়ি আপোনালোকক শুনাই দিছোঁ। অনুগ্ৰহ কৰি চাই থাকিব। তো ইয়াতে লিখা আছে দ্য 19th installment is expected to be released announced February 2025 as the government generally issued payments every 4 months. However, an official date has yet to be announced. তো ইয়াতে কোৱা অনুযায়ী ভাৰত চৰকাৰে প্ৰতি 4 মাহৰ মূৰে মূৰে প্ৰদান কৰে PM কিষাণ আঁচনিৰ এটাকৈ কিস্তি। তো PM কিষাণ আঁচনিৰ 18 নম্বৰ কিস্তি ধন যিহেতু যোৱা অক্টোবৰ মাহত প্ৰদান কৰিছে, অক্টোবৰৰ পৰা আমি যদি হিচাপ কৰোঁ তেন্তে অহা ফেব্ৰুৱাৰী মাহলৈকে 4 মাহ সম্পূৰ্ণ হ'ব।
তো সেইকাৰণে অহা ফেব্ৰুৱাৰী মাহৰ ভিতৰতে PM কিষাণ আঁচনিৰ হিতাধিকাৰীয়ে লাভ কৰিব PM কিষাণ আঁচনিৰ 19 নম্বৰ কিস্তি 2000কৈ টকা। তো আজি ইমানেই ভিডিঅ'টো চাই কেনে পালে নিশ্চয় এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই